আমাৰ পৰা এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টক ৰাতিপুৱাই জনোৱা হৈছে আৰু ফৰেষ্টৰো মানুহ ইয়াত যথেষ্ট সংখ্যক উপস্থিত আছে, পুলিচৰ মানুহো আছে আৰু ট্ৰাংকুলাইজ কৰিবৰ কাৰণে গুৱাহাটীৰ পৰা অলৰেডি তাৰ পৰা ষ্টাৰ্ট কৰিছে বুলি গম পাইছোঁ আৰু হয়তো এক ঘণ্টামান ভিতৰতে ট্ৰাংকুলাইজ কৰা দলটো আহি উপস্থিত হ'ব। তাৰ পিছৰখিনি তেওঁলোকে কৰিব। ছাৰ দেখা গৈছে বহু সংখ্যক লোক চাৰিওফালে আগুৰি ৰাখিছে, যিহেতু নিৰাপত্তা ক্ষেত্ৰত আপুনি কি ব্যৱস্থা কৰিছে? 144 দিছে নেকি? বৰ্তমান ইয়াতে 144 কাৰা দিয়া আছে, গতিকে ৰাইজক কি আহ্বান জনাব? যিমান সংখ্যক মানুহ ইয়াতে ৰাতিপুৱাৰ ভাগত দেখা গৈছিলে, বৰ্তমান সিমান সংখ্যক মানুহ নাই, প্ৰায় গোটেইখিনি মানুহকে পুলিচ ইয়াৰ পৰা আঁতৰাই পঠাইছে আৰু মই ইয়াৰে সৰ্বসাধাৰণ ৰাইজক মই আহ্বান জনাওঁ যাতে তেওঁলোকে বৰ্তমান ঘৰৰ ভিতৰতে থাকে আৰু বাহিৰত যাতে এই গাঁৱৰ ওচৰে পাঁজৰে থকা মানুহখিনি ঘৰৰ ভিতৰতে থাকে আৰু যেতিয়ালৈকে বাঘটো ট্ৰাংকুলাইজ কৰি ইয়াৰ পৰা লৈ নাযায় তেতিয়ালৈকে ঘৰৰ পৰা নোলায় যাতে। হয়, ধন্যবাদ আপোনাক। আচলতে লোকক বেয়াকৈ আঘাত কৰিছে, কি ক'ব? হয়, গম পালোঁ আমি ৰাতিপুৱাৰ পৰা ইয়াতে আছোঁ বাৰু আৰু আমাৰ লগত চাৰ্কল অফিচাৰ প্লাছ পুলিচ প্ৰশাসন আছে আৰু আমি বৰ্তমান আমাৰ জোৰ পৰা মানুহ আহি আছে ট্ৰেংকুলাইজৰ বাবে আৰু উইদিন 1 hour আহি পাব তেওঁলোক। দেখা গৈছে ৰাইজৰো যথেষ্ট ভিৰ আছিলে ৰাতিপুৱাৰ পৰা, এতিয়াও বহু ৰাইজ ভিৰ হৈ আছে। আপুনি যিহেতু বন বিভাগৰ লোক হয়, ভাগটো যিহেতু নিয়াত অলপ পলম হৈ আছে, ৰাইজক কি আহ্বান জনাব? হয়, আহ্বান এয়াই জনাম যে তেওঁলোকে নিজৰ ঘৰত সুৰক্ষিতভাৱে থাকক, সেইটোৱে আমি আহ্বান জনাম। কাৰণ বাঘটোৰো ধৰি লওক বাঘৰ এতিয়া কণ্ডিশ্যনটো অলপ বেয়া হৈ আছে, বানপানীত উটি অহা বাঘ, মেণ্টেল চাগে অকণমান এইটো আনষ্টেবল আছে এতিয়া, মানে ধৰি লওক কি কৰে ঠিকনা নাই। সেইকাৰণে আমি বিচাৰিম যে ৰাইজে ঘৰৰ ভিতৰতে থাকক আৰু আমাক সহযোগ কৰক। বাঘটো এইটো লাওখোৱাবোৰৰ পৰা আহিছে নে বেলেগৰ পৰা আহিছে? লাওখোৱা বুঢ়াচাপৰিৰ পৰা অহা বুলি ভাবিছোঁ, কিন্তু ক'ব নোৱাৰি, ওৰাঙৰ পৰাও আহিব পাৰে কাৰণ ব্ৰহ্মপুত্ৰ পালৰে ওৰাং আছে, তো দুটা ঠাই মেবি আহিব পাৰে, দুটাই আছে মানে ঠাই, ওৰাং প্লাছ লাওখোৱা। আচলতে ৰাতি যেতিয়া ভাগখন আমাৰ ঘৰৰ সন্মুখেদি আহি পেলাই পথাৰত সোমাইছিলে, পথাৰত মানে জংঘল আছিলে, তেতিয়া মানে ৰাতিপুৱা যেতিয়া হৈছে 6টা বজাৰ পৰা মানুহে দেখিছে যে গছকি গৈছে বুলি চিহ্ন দেখা পাইছে। তেতিয়া মানে মই বিশ্বাস কৰা নাছিলোঁ। তেতিয়া মানে কোনোবাই এজনে ভৰিৰ চিহ্ন দেখি পেলাই লাহে লাহে আগবাঢ়ি গৈ আহোঁত পিছত কি হৈছে? পিছত দেখা পাইছে যে জংঘলৰ ওচৰত থিয় হৈ আছিলে, হঠাৎ আহি পেলাই আক্ৰমণ কৰিছে। কেইজন জখম হৈছে? 2জন মানুহ জখম হৈছে। দেখে বুদ্ধি বাঘ নেকি? হয়, ডাঙৰ চাইজ CCTV দেখা পাইছিলোঁ আহি পেলাই। তেতিয়া মানে খামুচি মুকুত পিঠত পেটত খামুচি পেলাই মানে চব চিঙি পেলাইছে। যি 2জন মানুহ জখম হৈছে কি নাম? এজন হৈছে আখতাৰ হুছেইন আৰু এজন হৈছে আব্দুল আজিজ। আখতাৰ হুছেইনৰ অৱস্থা কেনেকুৱা? সংকটজনক, বৰ্তমান চিকিৎসালয়। ৰাইজ দেখা গৈছে হাতে দা লাঠি জোং লৈ হাজাৰ মানুহ উপস্থিত, কিন্তু বন বিভাগৰ লোক আহি উপস্থিত হৈছে নাই? এতিয়ালৈকে আহি উপস্থিত হোৱা নাই, কাৰণটো বুজি পোৱা নাই। বহুত মানুহে ফোন কৰিছে, এতিয়ালৈকে আহি উপস্থিত হোৱা নাই। অনতি পলমে আহি পেলাই যেতিয়া উদ্ধাৰ কৰি লৈ যায় আমি এতিয়া আহ্বান জনাইছোঁ। আপুনি এইখন অঞ্চলৰ এখন সচেতন ৰাইজ হিচাপে ৰাইজক কি আহ্বান জনাব? ৰাইজক আহ্বান জনাম যাতে নিজে সচেতন হৈ পেলাই নিজৰ ঘৰত গৈ থাকে, ইয়াত আহি পেলাই ভিৰ নিদিয়ে, যাতে অসুবিধাও নহয়, তাক ভালে থাকিবলৈ দিয়ক আৰু বন বিভাগৰ কৰ্মী আহি পেলাই যাতে উদ্ধাৰ কৰি লৈ যায়, কোনো আমাৰ অঞ্চলৰ ৰাইজৰ যাতে ক্ষতি নহয় তাৰ কাৰণে আহ্বান জনাইছোঁ।